এই মুহূৰ্তত আগবঢ়াইছো মৰ্নিং হেডলাইন্স। বেহাৰবাৰী আউটপোষ্টৰ জনপ্ৰিয় অভিনেতা ফেইলাও বসুমতাৰীৰ আকস্মিক মৃত্যু। মহানগৰীৰ এখন ব্যক্তিগত হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে জনপ্ৰিয় অভিনেতাগৰাকীয়ে। অসমীয়া ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টত এটা অন্যতম চৰিত্ৰৰে জনপ্ৰিয় হৈ পৰিছিল তেওঁ। কাশ্মীৰৰ পহলগামৰ ঘটনাই কঁপাই গৈছে দেশ। জম্মু কাশ্মীৰৰ পহলগামত সন্ত্ৰাসবাদীৰ গুলীচালনাত 28 জন লোকৰ মৃত্যুৰ আশংকা কৰিছে। এই ঘটনাৰ পিছতে শ্ৰীনগৰত উপস্থিত হয় গৃহমন্ত্ৰী অমিত শ্বাহ। শনিবাৰে হ'ব পপ ফ্ৰান্সিছৰ শেষকৃত্য। মঙলবাৰে কাৰ্ডিনেল কলেজে সদৰি কৰিছে এই তথ্য। শনিবাৰে পুৱা 10 বজাত আৰম্ভ হ'ব শেষকৃত্যৰ অনুষ্ঠান। খ্ৰীষ্টান ধৰ্মীয় পৰম্পৰাৰে সম্পন্ন হ'ব পপৰ শেষকৃত্য। কামৰূপ জিলাৰ বকুৰ সোণতলী আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত 7 লক্ষাধিক টকাৰ ড্ৰাগছসহ আটক 3 গৰাকী ড্ৰাগছ ব্যৱসায়ী। ইয়াৰে এগৰাকী মহিলা। লিডুত আটক গভাইট চোৰ। কিছুদিন ধৰি ৰাইজৰ নিদ্ৰাহৰণ কৰি অহা শিৱ গোৱালা নামৰ গভাইট চোৰটোক আটক কৰে লিডু আৰক্ষীয়ে। কিছুদিনৰ আগতে এখন চাইকেল চুৰি কৰি লৈ গৈছিল মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ চৌহদৰ পৰা।